এইটো ভিডিঅ'ত আমি লৈ আহিছোঁ যে যোনসকল ষ্টুডেণ্ট FIUGPৰ অধীনত 4th চেমিষ্টাৰ এছামিছ বিষয় লৈ পঢ়ি আছে তো তেওঁলোকৰ অহা 15 জুনত যিহেতু অসমীয়া যিটো 4 পেপাৰ আছে সেই 4 পেপাৰৰ ফাইনেল এক্সাম আছে তো 15 তাৰিখৰ এক্সামৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্নটো লৈ আহিছোঁ এছামিছ বিষয়ৰ তো তোমালোকে গুৰুত্বপূৰ্ণ প্ৰশ্নখিনি তোমালোকে চাই লোৱা চেমিষ্টাৰ 4 2025 এছামিছ অসমীয়া লিপিৰ পৰিচয় এইটো আছিল 4th চেমিষ্টাৰৰ যেটো 4 পেপাৰ হয় অসমীয়া সাবজেক্টৰ অসমীয়া লিপিৰ পৰিচয় এইটো আছিল যোৱা বৰ্ষ বা 2025 বৰ্ষৰ কোশ্চেন পেপাৰ এল4 মাৰ্ক 60 মাৰ্কৰ হয় আৰু টাইমটো কিমান থাকে 2.5 ঘণ্টা থাকে তো এক নম্বৰ কেনেদৰে প্ৰশ্ন থাকে যদি এক নম্বৰ প্ৰশ্নবিলাক চাও যে এক নম্বৰ থাকে কেৱল উত্তৰটো লিখা 1 into 8 equal 8 তো এক নম্বৰত 1 মাৰ্কছৰ 8খন প্ৰশ্ন লিখিবলৈ আহে তো যোৱা বৰ্ষত কোন কেইটা প্ৰশ্ন আহিছিল সেইকেইটা চোৱা প্ৰথম প্ৰশ্নটো আহিছিল যে ক নম্বৰটো এটা মাত্ৰ চিহ্নই একাধিক ধ্বনিক প্ৰতিনিধিত্ব কৰা লিপিটোৰ নাম কি খ নম্বৰটো আহিছিল ভাৰতবৰ্ষত ব্ৰাহ্মী লিপি কোন শতিকাৰ পৰা ব্যৱহৃত হোৱাৰ প্ৰমাণ পোৱা গৈছে ঘ নম্বৰটো হ'ল যে কোন ৰাজবংশই পোনপ্ৰথম ব্ৰাহ্মী লিপিৰে সংস্কৃত ভাষা লিখিছিল ক খ আৰু ঘৰ এনসাৰখিনি চাও তো এই তিনিটাৰ এনসার কি হ'ব এনসারটো ক নম্বৰটো হবে যে এটা মাত্ৰ চিহ্নই একাধিক দৈনিক প্ৰতিনিধিত্ব কৰা লিপিটোৰ নাম হল ব্ৰাহ্মী লিপি খ নম্বৰটো ভাৰতবৰ্ষৰ ব্ৰাহ্মী লিপি খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাৰ পৰা ব্যৱহৃত হোৱা প্ৰমাণ পোৱা গৈছে কিমান ষষ্ঠ শতিকাৰ পৰা তাৰপিছত গ নম্বৰটো যে দি আছে যে কৌশান বা ক্ষত্ৰপ ৰাজবংশই পোনপ্ৰথম ব্ৰাহ্মী লিপিৰে সংস্কৃতি ভাষা লিখিছিল বিশেষকৈ ৰুদ্ৰদামনৰ গিৰ্নাৰ শিলালিপিত ইয়াৰ প্ৰমাণ পোৱা যায় তাৰপিছত তাৰপিছত এক নম্বৰী প্ৰশ্ন কি আহিছিল নেক্সট প্ৰশ্ন যে লিপিৰ বিষয়ে লিখা প্ৰথম অসমীয়া গ্ৰন্থখন কি ভেৰি ইম্পৰ্টেন্ট আছে অহা 15 তাৰিখত যেটো তোমালোকে এছামিছ বিষয় 4 পেপাৰৰ এক্সাম দিবা তো এই এক্সামছৰ কাৰণে 1 মাৰ্কছৰ কাৰণে ভেৰি ইম্পৰ্টেন্ট এটো যে লিপিৰ বিষয়ে লিখা প্ৰথম অসমীয়া গ্ৰন্থখনৰ নাম কি বা গ্ৰন্থখন কি তাৰপিছত অংগ নম্বৰটোতে আছে 1955 চনত অসমত উদ্ধাৰ হোৱা শিলালিপিখন কি নেক্সট প্ৰশ্ন আছিল যে 1912 চনত উদ্ধাৰ হোৱা ভাস্কৰ বৰ্মাৰ তাম্বু শাসনখনক কি নাম দিয়া হৈছে এই তিনিটাৰ এনসাৰ চোৱা এই তিনিটাৰ এনসাৰ কি হ'ব এই তিনিটাৰ এনসাৰ যদি চাও যে লিপিৰ বিষয়ে লিখা প্ৰথম অসমীয়া গ্ৰন্থখন হল ডক্টৰ মহেশ্বৰ নিয়োগৰ অসমীয়া লিপিৰ বিৱৰ্তন কোনে আছিল ডক্টৰ মহেশ্বৰ নিয়োগ ভেৰি ইম্পৰ্টেন্ট আছে এই প্ৰশ্নটো তাৰপিছত নেক্সট দি আছে যে 1950 চনত অসমত উদ্ধাৰ হোৱা শিলালিপিখন হল নগাজৰি খনিকৰ গাঁও শিলালিপি তাৰপিছত দি আছে 6 নম্বৰটো প্ৰথম 6 নম্বৰটো যে 1912 চনত উদ্ধাৰ হোৱা ভাস্কৰ বৰ্মাৰ তাম্বু শাসনখনক নিদানপুৰ তাম্বু শাসন নাম দিয়া হৈছে কি নাম দিয়া হৈছে নিদানপুৰ তাম্বু শাসন নাম দিয়া হৈছে তাৰপিছত দেখা নেক্সট প্ৰশ্ন যেটো দি আছে দ্য ইভলিউচন অফ এছামিছ স্ক্ৰিপ্ট গ্ৰন্থখনৰ লিখক কোন আৰু শেষৰটো হল 1 মাৰ্কছৰ যেটো শেষৰ প্ৰশ্ন অসমীয়া লিপিত প্ৰথম ছপা কৰা গ্ৰন্থখন কোন চনত প্ৰকাশ পাইছিল এইটো ইম্পৰ্টেন্ট আছে তো এই যেটো শেষৰ প্ৰশ্ন 1 মাৰ্কছৰ বৰকি জিও নাম্বাৰটো মোষ্ট ইম্পৰ্টেন্ট আছে বৰকি জিও নম্বৰটো তো এই দুটাৰ এনসাৰ চোৱা এই দুটাৰ এনসাৰটো কি হ'ব এইবিলাক আছিল এনসাৰ যে দ্য ইভলিউচন অফ এছামিছ স্ক্ৰিপ্ট গ্ৰন্থখনৰ লিখক হল ডক্টৰ উপেন্দ্ৰনাথ গোস্বামী তাৰপিছত অসমীয়া লিপিত প্ৰথম ছপা হোৱা গ্ৰন্থখন হল ধৰ্মপুস্তক 1813 চনত প্ৰকাশ পাইছিল 1813 চনত এই কি গ্ৰন্থখন প্ৰকাশ পাইছিল এটা আছিল অসমীয়া লিপিত প্ৰথমখন ছপা হোৱা গ্ৰন্থখন ধৰ্মপুস্তক তো এইবিলাক আছিল কি 1 মাৰ্কছৰ কোশ্চেনৰ এনসাৰ তো 1 মাৰ্কছৰ যিবিলাক প্ৰশ্ন যোৱাবাৰত আহি গৈছে তোমালোকে 15 তাৰিখত যেটো তোমালোকে এক্সাম দিবা তো 15 তাৰিখৰ ফাইনেল এক্সামৰ কাৰণে 1 মাৰ্কছৰ খিনি তোমালোকে গতেখিনি শিকি যাবা 2025 বৰ্ষৰ যেটো কোশ্চেন পেপাৰ আছে এতিয়া হা 2 নম্বৰত তো যিকোনো 6টা প্ৰশ্নটো লিখা তো 2 নম্বৰৰ প্ৰশ্ন তোমালোকে 6টা লিখিব লাগে টোটাল 12 মাৰ্কৰ প্ৰথমটো আছিল যে ভাৱধ্বনি লিপি কি ভাৰতবৰ্ষৰ কোন লিপিয়ে ইয়াৰ নিদৰ্শন দাঙি ধৰে তাৰপিছত দিছে যে গৃষ্টি লিপি
খৰিস্তি লিপি ভাৰতবৰ্ষৰ কোন জনগোষ্ঠীয়ে ব্যৱহাৰ কৰিছিল? ইৰানী ভাষাত এই লিপিৰ ব্যাখ্যা কেনেদৰে কৰা হৈছে? তাৰপিছত দিয়া আছে যে ব্ৰাহ্মী লিপিৰ কণ্ঠ যুগক স্বৰ্ণযুগ আখ্যা দিয়া হৈছে। এই সময়ত প্ৰাধান্য লাভ কৰা ভাষাটো কি? তাৰপিছত আছে বৰগংগা লিপিখন কোন শতিকাৰ? ইয়াত কোন ৰজাৰ উল্লেখ পোৱা গৈছে? আৰু অংগ নম্বৰটো দিয়া আছে যে ভাস্কৰ বৰ্মাৰ ডুবি তাম্বুক শাসনখনত কেইখন ফলক আছিল? এই শাসনখন কাক প্ৰদান কৰা হৈছিল? তো তোমালোকে এই পাঁচখন এনচাৰটো চোৱা। এই পাঁচখনত 2 মাৰ্কছৰ যি পাঁচখন প্ৰশ্ন আছে ক খ ঘ ঘ অংগ নম্বৰ, এই পাঁচখনৰ এনচাৰটো কি হ'ব? তো এনচাৰ বিলাক চোৱা। এইটো আছে ক নম্বৰৰ এনচাৰ। যি লিপিৰ চিহ্নবোৰে একোটা বিশেষ ভাৱ বা ধ্বনিক প্ৰকাশ কৰে তাক ভাৱধ্বনি লিপি বোলে, আৰু ভাৰতবৰ্ষৰ হিন্দু লিপিয়ে ইয়াৰ নিদৰ্শন দাঙি ধৰে। তাৰপিছত খ নম্বৰটো আছিল এইটো এনচাৰ 2 মাৰ্কছৰ যিটো প্ৰশ্নৰ 2 মাৰ্কছৰ খ নম্বৰৰ এনচাৰ। তাৰপিছত দিয়া আছে যে ব্ৰাহ্মী লিপিৰ গুপ্ত যুগক স্বৰ্ণযুগ আখ্যা দিয়া হৈছে। এই সময়ত প্ৰাধান্য লাভ কৰা ভাষাটো হ'ল সংস্কৃত। তাৰপিছত দিয়া আছে এইটো অংগ নম্বৰটো দিয়া আছে যে ভাস্কৰ বৰ্মাৰ ডুবি তাম্বুক শাসনখনক 6খন ফলক আছিল। এই শাসনখন ব্ৰাহ্মণসকলক ধৰ্মীয় কামৰ বাবে ভূমিদান হিচাপে প্ৰদান কৰা হৈছিল। তো এইখিনি আছিল কি 5 মাৰ্কছ 2 মাৰ্কছৰ যি পাঁচখন প্ৰশ্ন। স্ক্ৰীনশ্বট মাৰিব পাৰে, স্ক্ৰীনশ্বট মাৰি ল'বা। তাৰপিছত নেক্সট প্ৰশ্ন হ'ব তোমালোকৰ প্ৰথম 6 নম্বৰটো কি আছে যে নগাজৰি খনিকৰ গাঁৱৰ লিপিখন কিমান চনত উদ্ধাৰ হৈছিল? তাৰপিছত দি আছে কানাই বৰশী বোৱা শিলালিপিখন কোন চনত আৱিষ্কাৰ হৈছিল? ইয়াত উল্লেখ থকা যুদ্ধখনৰ সময় কিমান? তাৰপিছত নেক্সট প্ৰশ্ন দিয়া আছে। তো নেক্সট প্ৰশ্ন 3খন আছিল। তো এই পাঁচখনৰ এনচাৰখিনি তোমালোকে চোৱা। এইবিলাক আছিল এনচাৰ। এনচাৰটো স্ক্ৰীনশ্বট মাৰি লোৱা তোমালোকে। এইবিলাক আছিল কি 2 মাৰ্কছৰ যি প্ৰশ্ন আছিল, সেই 2 মাৰ্কছৰ 2025 কুৱেশ্যনৰ এইবিলাক আছিল এনচাৰ। এতিয়া 3 নম্বৰ প্ৰশ্নত যদি যাওঁ, তো 3 নম্বৰত আহে যে চমুকৈ আলোচনা কৰা যিকোনো চাৰিটা 5 × 4 = 20। তো 3 নম্বৰ 5 মাৰ্কৰ চাৰিটা লিখিব লাগিব, টোটেল 20 মাৰ্কছৰ। যেনে ক নম্বৰটো আহিছে যে সুৰেন্দ্ৰ ভাৰ্মাৰ উমাচল লিপি আৰু ইয়াৰ ভাষা। খ নম্বৰটো আহিছে যে কানাই বৰছৰীক বোৱা লিপি আৰু ইয়াৰ ৰাজনৈতিক গুৰুত্ব। তাৰপিছত আহিছে প্ৰশ্ন যে অশোককালীন ব্ৰাহ্মী লিপি আৰু ইয়াৰ ভাষা। তাৰপিছত আহিছে যে ঘ নম্বৰটো অসমৰ হাতে লিখা পুথি আৰু ইয়াৰ বৈশিষ্ট্য। এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট আছে তোমালোকৰ 15 তাৰিখে যিটো তোমালোকে এক্সাম দিবা। তো এই 15 তাৰিখৰ এক্সামছৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট এইটো অসমৰ হাতে লিখা পুথি আৰু ইয়াৰ বৈশিষ্ট্য। ভাস্কৰ বৰ্মাৰ ডুবি তাম্বুক শাসন আৰু ইয়াৰ বিষয়বস্তু, ধৰ্মপুস্তক আৰু ইয়াৰ আশাৰ, সাঁচিপাত আৰু তোলাপাতৰ প্ৰস্তুত পদ্ধতি। তাৰপিছত দি আছে ভাৰতবৰ্ষৰ হাৰদা আৰু শীৰ্ষলিপিৰ পৰিচয়। তো এইখিনি আছিল কি 5 মাৰ্কছৰ প্ৰশ্ন। তো 5 মাৰ্কছৰ প্ৰশ্নখিনি তোমালোকে চাবা, ইয়াৰ পৰা প্ৰশ্ন কমন আহে। তাৰপিছত দেখা 4 নম্বৰত বহলাই আলোচনা কৰা যিকোনো দুটা 4 নম্বৰত 10 মাৰ্কৰ প্ৰশ্ন থাকিব, দুটা লিখিব লাগিব, টোটেল 20 মাৰ্কছৰ। তো যোৱা বৰ্গত কোনটো আহিছিল? যোৱা বৰ্গত আহিছিল প্ৰথম প্ৰশ্নটো লিপিৰ স্বৰূপ ব্যাখ্যা কৰা আৰু ইয়াৰ বিকাশৰ স্তৰসমূহৰ উল্লেখ কৰি এটা আলোচনা জগত কৰা। খ নম্বৰটো এটা আছিল ভাৰতত বহুল প্ৰচলিত আটাইতকৈ প্ৰাচীন লিপিটো কি? ইয়াৰ স্তৰসমূহ দেখুৱাই প্ৰতিটো স্তৰৰ বিষয়ে একোটাকৈ পৰিচয় দাঙি ধৰা। তো 10 মাৰ্কৰ কাৰণে খ নম্বৰটো ইম্পৰ্টেণ্ট আছে। তো খ নম্বৰটো তোমালোকে শিকিবা। তাৰপিছত আছে ঘ নম্বৰটো যে অসমীয়া লিপিৰ উদ্ভৱ আৰু বিকাশ সম্বন্ধে এটি নিবন্ধ যুগত কৰা। অসমীয়া হাতে লিখা পুথিৰ লিখন সামগ্ৰী আৰু লিখনৰ কলাৰ বিষয়ে এটি আলোচনা আগবঢ়োৱা। আৰু অসমত লিপি চৰ্চাৰ ইতিহাস সম্বন্ধে এটি নিবন্ধ যুগত কৰা। তো 10 মাৰ্কৰ কাৰণে এই অংগ নম্বৰটো শেষৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট আছে। তো 10 মাৰ্কৰ ভিতৰত যিকেইটা প্ৰশ্ন 2025 আহিছে, তো এইখিনি তোমালোকে চাবা, ইয়াৰ পৰা প্ৰশ্ন বহুত কমন আহে। তো তোমালোকৰ প্ৰিভিয়াছ বা 2025 কুৱেশ্যন দিয়াৰ মূল উদ্দেশ্য হ'ল এটাই যে
যেটো তোমালোকে ফাইনাল এক্সাম দি আছা তো সেই ফাইনাল এক্সামছনত গুৱাহাটী ইউনিভাৰ্চিটি আন্ডাৰৰ ফাইনাল এক্সাম যে কোৱেশ্চন পেপাৰ থাকে তাত যেটো প্ৰিভিয়াছ কোৱেশ্চন পেপাৰ থাকে তো তাৰ পৰা বহুতো প্ৰশ্ন কমন পৰে তো তাৰ কাৰণে তোমালোকৰ এই প্ৰিভিয়াছ কোৱেশ্চন পেপাৰটো তোমালোকৰ দিয়া হৈছে তো তোমালোকে যি প্ৰিভিয়াছৰ কোৱেশ্চন পেপাৰ ইম্পৰ্টেন্ট দিলো আৰু যিখিনি তোমালোকে পঢ়িবলৈ ক'লো সেইখিনি তোমালোকে পঢ়ি যাবা ইয়াৰ পৰা প্ৰশ্ন বহুতো কমন আহিব এইটো আছিল কি 4th সেমিষ্টাৰ যেটো এছএমএছ 4 পেপাৰ আছিল অসমীয়া লিপিৰ পৰিচয় তো এইটোৱে ইয়াৰ এক্সামটো কিমান তাৰিখত হ'ব এইটো হ'ব 15 জুনত হ'ব এইটো এক্সাম